ডিজিটেল আলাপ চেনেলটোলৈ আপোনাক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম আসাম জিঅ'গ্ৰাফিৰ কেইবাটাও ইম্পৰ্টেণ্ট কুৱেশ্যন। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। এই প্ৰশ্নসমূহ অসমৰ প্ৰতিটো কম্পিটিটিভ এক্সামৰ কাৰণে সহায়ক হ'ব। গতিকে আপোনালোকে ইয়াৰ পৰা নিশ্চয়কৈ লাভৱান হ'ব। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। গতিকে পলম নকৰাকৈ আজি প্ৰথম কুৱেশ্যনটো চাওঁ। অসম নিম্নলিখিত কোনটো দ্ৰাঘিমাংশৰ মাজত অৱস্থিত? চাৰিটা অপশ্যন দিয়া আছে। ইয়াৰে কোনটো দ্ৰাঘিমাংশৰ মাজত অসম অৱস্থিত তাৰে আপোনালোকে চাই লওক এবাৰ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। অপশ্যন চি হ'ব ইয়াৰ শুদ্ধ উত্তৰ। 89 ডিগ্ৰী 42 মিনিট ইষ্ট টু 96 ডিগ্ৰী 30 মিনিট ইষ্ট। এইটো হৈছে অসমৰ দ্ৰাঘিমাংশৰ অসম অৱস্থিত এই দ্ৰাঘিমাংশৰ মাজত। 89 ডিগ্ৰী 42 মিনিট ইষ্ট টু 96 ডিগ্ৰী 30 মিনিট ইষ্ট। এইটো মনত ৰাখিব। এইটো হৈছে দ্ৰাঘিমাংশ। নেক্সট কুৱেশ্যন অসমৰ অক্ষাংশৰ পৰিসৰ কিমান? এইটো হৈছে অক্ষাংশ। আগৰটো আছিলে দ্ৰাঘিমাংশ আৰু এইটো হৈছে অক্ষাংশ। অসমৰ অক্ষাংশৰ পৰিসৰ কিমান? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি। অপশ্যন বি ইয়াৰ শুদ্ধ উত্তৰ। অপশ্যন বি ইয়াৰ শুদ্ধ উত্তৰ 24 ডিগ্ৰী 9 মিনিট নৰ্থ এণ্ড 27 ডিগ্ৰী 58 মিনিট নৰ্থ। এইটো হৈছে অসমৰ অক্ষাংশৰ পৰিসৰ। মনত ৰাখিব, আকৌ কৈছোঁ 24 ডিগ্ৰী 9 মিনিট নৰ্থ এণ্ড 27 ডিগ্ৰী 58 মিনিট নৰ্থ। এইটো হৈছে অসমৰ অক্ষাংশৰ পৰিসৰ। কুৱেশ্যন নং 3, তলৰ কোনখন ৰাজ্য অসমৰ পূবত অৱস্থিত নহয়? তলৰ কোনখন ৰাজ্য অসমৰ পূবত অৱস্থিত নহয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, মেঘালয়। মেঘালয় অসমৰ পূবত অৱস্থিত নহয়। বাকী কেইখন অসমৰ পূবত অৱস্থিত আছে এইকেইখন, কিন্তু মেঘালয় অসমৰ পূবত অৱস্থিত নহয়। অপশ্যন ডি ইয়াৰ শুদ্ধ উত্তৰ। আমি যদি মেপত চাওঁ, ইয়াত চাব এয়া অৰুণাচল, নাগালেণ্ড, এয়া মণিপুৰ আৰু এইকেইখন আছে পূবত আৰু মেঘালয় কিন্তু পূবত নহয়। কুৱেশ্যন নং 4, বাংলাদেশৰ সৈতে সীমান্তৱৰ্তী অসমৰ জিলা হৈছে বাংলাদেশৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰা অসমৰ জিলা কেইখন? কোনকেইখন আছে? বাংলাদেশৰ লগত অসমৰ বৰ্ডাৰ শ্বেয়াৰ কৰা জিলা কেইখন? কৰিমগঞ্জ, কাছাৰ, ধুবুৰী আৰু চাউথ চালমাৰা মানকাছাৰ। এইকেইটা 1, 2, 3, 4 এই 4খন জিলা অসমৰ পৰা বাংলাদেশৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে। কৰিমগঞ্জ, কাছাৰ, ধুবুৰী, দক্ষিণ শালমাৰা, মানকাছাৰ। আমি যদি মেপত চাওঁ, এইখিনিতে আছে বাংলাদেশ। এইখিনিতে বাংলাদেশ আছে আৰু ইয়াতে ধুবুৰী আৰু মানকাছাৰ এইখিনিতে আছে আৰু এই দুইখন জিলাই বাংলাদেশৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে এইখিনিতে। আৰু এই কাছাৰে শ্বেয়াৰ কৰে এইখিনিতে। এইখিনিৰ পৰা বাংলাদেশ পৰে, এইখিনি ইয়াৰ পৰা কাছাৰে শ্বেয়াৰ কৰে আৰু এইখিনিতে কৰিমগঞ্জে শ্বেয়াৰ কৰে। 1, 2, 3, 4 ইয়াতে কৰিমগঞ্জ আছে, তাৰপিছত ইয়াতে কাছাৰ আছে, ইয়াতে ধুবুৰী আছে আৰু মানকাছাৰ আছে, চাউথ চালমাৰা মানকাছাৰ। গতিকে এইখিনিতে অসমৰ মেঘালয়, এইখিনি মেঘালয় হয় আৰু এইখিনি হৈছে বাংলাদেশ। এইখিনি হৈছে বাংলাদেশ। গতিকে বাংলাদেশত কাছাৰ, কৰিমগঞ্জ, চাউথ চালমাৰা, মানকাছাৰ আৰু ধুবুৰী এইকেইখন জিলাই অসমৰ পৰা বাংলাদেশৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে। গতিকে নেক্সট কুৱেশ্যন, নিম্নলিখিত কোনখন জিলাৰ বাংলাদেশৰ সৈতে আটাইতকৈ সৰু আন্তঃৰাষ্ট্ৰীয় সীমা আছে? নিম্নলিখিত কোনখন জিলা বাংলাদেশৰ সৈতে আটাইতকৈ সৰু আন্তঃৰাষ্ট্ৰীয় সীমা শ্বেয়াৰ কৰে? এইটো আপোনালোকে চাব লাগিব। কোনখন জিলা আটাইতকৈ কম বৰ্ডাৰ শ্বেয়াৰ কৰে? কোনখন জিলাই? কাছাৰে কৰে। কাছাৰে আটাইতকৈ কম বৰ্ডাৰ শ্বেয়াৰ কৰে বাংলাদেশৰ লগত।
অপশ্যন বি ইয়াৰ শুদ্ধ উত্তৰ বাংলাদেশৰ লগত আটাইতকৈ কম বৰ্ডাৰ শ্বেয়াৰ কৰা জিলাখন মনত ৰাখিব কাছাৰ গতিকে নেক্সট কুৱেশ্যন ইয়াতে ব্যাখ্যা আছে কিছু অসমৰ মুঠ 8খন জিলাই আন দেশৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমা ভাগ বতৰা কৰে জিলা অনুসৰি আন্তৰ্জাতিক সীমাৰ দৈৰ্ঘ্য ইয়াতে আন্তঃৰাষ্ট্ৰীয় সীমাৰ কথা কৈছে আন্তঃৰাষ্ট্ৰীয় সীমা ইণ্টাৰনেশ্যনেল বৰ্ডাৰ শ্বেয়াৰ কৰে অসমৰ 8খন জিলাই ইয়াতে বাক্সা জিলাই ভূটানৰ লগত শ্বেয়াৰ কৰে 82.9 কিলোমিটাৰ তাৰপিছত চিৰাঙে ভূটানৰ লগত শ্বেয়াৰ কৰে 70.7 কিলোমিটাৰ তাৰপিছত কোকৰাঝাৰে ভূটানৰ লগত শ্বেয়াৰ কৰে 61.4 কিলোমিটাৰ তাৰপিছত ওদালগুৰিয়ে ভূটানৰ লগত শ্বেয়াৰ কৰে বৰ্ডাৰ শ্বেয়াৰ কৰে 50.8 কিলোমিটাৰ তাৰপিছত কৰিমগঞ্জ বাংলাদেশৰ লগত শ্বেয়াৰ কৰে 98.3 কিলোমিটাৰ তাৰপিছত কাছাৰে বাংলাদেশৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে 27.3 কিলোমিটাৰ আৰু ধুবুৰী আৰু দক্ষিণ খালমৰা মনকাছাৰে বাংলাদেশৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে 141.9 কিলোমিটাৰ গতিকে আটাইতকৈ কম বৰ্ডাৰ শ্বেয়াৰ কৰে ইয়াতে যদি চাই কাছাৰে বাংলাদেশৰ লগত ইণ্টাৰনেশ্যনেল বৰ্ডাৰ আটাইতকৈ কম শ্বেয়াৰ কৰে গতিকে আমি যোৱা প্ৰশ্নত চাইছিলোঁ কোনখন জিলাই আটাইতকৈ কম বৰ্ডাৰ শ্বেয়াৰ কৰে ইণ্টাৰনেশ্যনেল বৰ্ডাৰ হওক বা বাংলাদেশৰ লগত আটাইতকৈ কম বৰ্ডাৰ শ্বেয়াৰ কৰে কাছাৰ আমি কৈছিলোঁ উত্তৰত আৰু এয়া চাওক 27.3 কিলোমিটাৰ এই বাকী কিখনতকৈ আটাইতকৈ কম বৰ্ডাৰ শ্বেয়াৰ কৰে কাছাৰে গতিকে মনত ৰাখিব কাছাৰে বাংলাদেশৰ লগত আটাইতকৈ কম বৰ্ডাৰ শ্বেয়াৰ কৰে নেক্সট কুৱেশ্যন কিমানখন দেশৰ সৈতে অসমৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত আছে কিমানখন দেশৰ সৈতে অসমৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত আছে ইম্পৰ্টেণ্ট কুৱেশ্যন এটা ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ ইয়াৰ শুদ্ধ উত্তৰ দুখন দেশৰ সৈতে অসমৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত আছে বাংলাদেশ আৰু ভূটান আমি জানো বাংলাদেশৰ লগত অসমে বৰ্ডাৰ শ্বেয়াৰ কৰে আৰু ভূটানৰ লগত অসমে বৰ্ডাৰ শ্বেয়াৰ কৰে ইণ্টাৰনেশ্যনেল বৰ্ডাৰ এৰে চাওক অসমে দুখন দেশৰ সৈতে সীমা ভাগ বতৰা কৰে ভূটান আৰু বাংলাদেশৰ লগত অসমে সীমা ভাগ বতৰা কৰে ইয়াৰে ইণ্ডো বাংলা বৰ্ডাৰৰ দৈৰ্ঘ্য হৈছে 267.5 কিলোমিটাৰ আৰু ইণ্ডো ভূটান বৰ্ডাৰ হৈছে 265.8 কিলোমিটাৰ আৰু টোটেল ইণ্ডিয়াই ইণ্টাৰনেশ্যনেল বৰ্ডাৰ শ্বেয়াৰ কৰে 533.3 কিলোমিটাৰ যদি কয় ইণ্ডিয়াই বাংলাদেশৰ লগত কিমান কিলোমিটাৰ বৰ্ডাৰ শ্বেয়াৰ কৰে মুঠ ইণ্ডিয়াই বাংলাদেশৰ লগত 267.5 কিলোমিটাৰ বৰ্ডাৰ শ্বেয়াৰ কৰে মনত ৰাখিব আৰু ইণ্ডিয়াই ভূটানৰ লগত কিমান বৰ্ডাৰ শ্বেয়াৰ কৰে ইণ্ডিয়াই ভূটানৰ লগত শ্বেয়াৰ কৰে 265.8 কিলোমিটাৰ 265.8 কিলোমিটাৰ ইণ্ডিয়াই ভূটানৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে আৰু যদি কয় টোটেল ইণ্টাৰনেশ্যনেল বৰ্ডাৰ শ্বেয়াৰ কৰে অসমে কিমান কিলোমিটাৰ এইটো মনত ৰাখিব 533.3 কিলোমিটাৰ ইণ্টাৰনেশ্যনেল বৰ্ডাৰ শ্বেয়াৰ কৰে অসমে ভূটান আৰু বাংলাদেশ মিলাই গতিকে নেক্সট কুৱেশ্যন নং 7 অসমৰ কিমানখন জিলাই আন দেশৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমান্ত ভাগ বতৰা কৰে অসমৰ কিমানখন জিলাই আন দেশৰ সৈতে অলপ আগতে আমি পঢ়িছিলোঁ যে অসমে বাংলাদেশৰ লগত অসমৰ কিমানখন জিলাই ভাগ বতৰা কৰে ইণ্টাৰনেশ্যনেল বৰ্ডাৰ শ্বেয়াৰ কৰে কিন্তু ইয়াত কিন্তু ভূটানৰ আৰু বাংলাদেশৰ মিলাই পেলাই টোটেল কিমান হ'ব সেইটো চাব লাগিব কুৱেশ্যন নং 7 ইয়াৰে অসমৰ কিমানখন জিলাই আন দেশৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমান্ত ভাগ বতৰা কৰে মনত ৰাখিব ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি 8খন জিলাই ইণ্টাৰনেশ্যনেল আন দেশৰ সৈতে বৰ্ডাৰ শ্বেয়াৰ কৰে ইয়াৰ যদি চাওঁ ইয়াতে ব্যাখ্যা অসমৰ মুঠ 8খন জিলাই আন দেশৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমান্ত ভাগ বতৰা কৰে জিলা অনুসৰি আন্তৰ্জাতিক সীমাৰ দৈৰ্ঘ্য তলত দিয়া হৈছে বাক্সাই ভূটানৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে 82.9 কিলোমিটাৰ চিৰাঙে ভূটানৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে 70.7 কিলোমিটাৰ কোকৰাঝাৰে ভূটানৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে 61.4 কিলোমিটাৰ আৰু ওদালগুৰিয়ে ভূটানৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে 50.8 কিলোমিটাৰ আৰু
বাংলাদেশৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে 98.3 কিলোমিটাৰ আৰু কাছাৰে বাংলাদেশৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে 27.3 কিলোমিটাৰ আৰু ধুবুৰী আৰু দক্ষিণ শালমৰা মানকাছাৰে বাংলাদেশৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে 141.9 কিলোমিটাৰ গতিকে আপোনালোকে এইটো স্ক্ৰীনশ্বট ৰাখিব পাৰে এটা অতিকৈ ইম্পৰ্টেণ্ট এটা ডাটা ইয়াতে আপোনালোকক যুগুত কৰি ধৰা হৈছে আপোনালোকে স্ক্ৰীনশ্বট ৰাখিব পাৰে বা লিখি ৰাখিব পাৰে গতিকে এইখিনি আপোনালোকৰ অতিকৈ এটা ইম্পৰ্টেণ্ট ডাটা হয় বুলি আপোনালোকে এইটো ভাবিব পাৰে কাৰণ কোন জিলাই কোন দেশৰ সৈতে কিমান কিলোমিটাৰ বৰ্ডাৰ শ্বেয়াৰ কৰে এইটো এটা ইম্পৰ্টেণ্ট কথা গতিকে আপোনালোকে চাই লওক গতিকে মুঠ 8খন জিলাই ইণ্টাৰনেশ্যনেল বৰ্ডাৰ শ্বেয়াৰ কৰে ভূটান আৰু বাংলাদেশ মিলাই ইয়াতে ধুবুৰী আছে আৰু সাউথ চালমাৰা মানকাছাৰ ইয়াতে সিৰিয়াল নম্বৰ 7 নম্বৰ হলো ইয়াত কিন্তু সাউথ চালমাৰা মানকাছাৰ 8 নম্বৰত ধৰি ল'ব 8 নম্বৰ গতিকে 8খন জিলাই আন দেশৰ সৈতে বৰ্ডাৰ শ্বেয়াৰ কৰে আপোনালোকে স্ক্ৰীনশ্বট ৰাখিব পাৰে নেক্সট কোৱেশ্চন অসমে কিমানখন ৰাজ্যৰ সৈতে আন্তঃৰাজ্যিক সীমা ভাগ বতৰা কৰে এটো আন্তঃৰাজ্যিক সীমাৰ কথা কৈছে এটো ইন্টাৰনেশ্যনেল বৰ্ডাৰৰ কথা কোৱা নাই আন্তঃৰাজ্যিক বেলে অসমে কিমানখন ৰাজ্যৰ সৈতে বৰ্ডাৰ শ্বেয়াৰ কৰে এটো শুদ্ধতৰ হ'ব অপচন সি 8খন ৰাজ্যৰ সৈতে অসমে বৰ্ডাৰ শ্বেয়াৰ কৰে ৰাজ্যিক বৰ্ডাৰ ৰাজ্যিক সীমা 8খন ৰাজ্যৰ সৈতে শ্বেয়াৰ কৰে আমি যদি ইয়াত চাওঁ অসমে মুঠ 8খন ৰাজ্যৰ সৈতে আন্তঃৰাজ্যিক সীমা ভাগ বতৰা কৰে অসমে অৰুণাচল প্ৰদেশ নাগালেণ্ড মণিপুৰ মিজোৰাম ত্ৰিপুৰা মেঘালয় আৰু পশ্চিম বংগৰ সৈতে আন্তঃৰাজ্যিক সীমা ভাগ বতৰা কৰে ইয়াৰ মুঠ দৈৰ্ঘ্য হৈছে 2743.1 কিলোমিটাৰ 2743.1 কিলোমিটাৰ ইয়াৰ দৈৰ্ঘ্য অসমে যি আন্তঃৰাজ্যিক সীমা শ্বেয়াৰ কৰে আন্তঃৰাজ্যিক সীমা ভাগ বতৰা কৰে ইয়াৰে দৈৰ্ঘ্য যদি খুধে ইয়াৰ মুঠ দৈৰ্ঘ্য হৈছে 2743.1 কিলোমিটাৰ মুঠ দৈৰ্ঘ্য অসমে মুঠ কেইখন ৰাজ্যৰ সৈতে বৰ্ডাৰ শ্বেয়াৰ কৰে 8খন ৰাজ্যৰ সৈতে ইয়াৰে এই 8খন আপোনালোকে ইয়াতে চাই লওক নৰ্থ ইষ্টৰ 8খন ৰাজ্যৰ সৈতে অসমে বৰ্ডাৰ শ্বেয়াৰ কৰে আৰু এই বৰ্ডাৰৰ মুঠ দৈৰ্ঘ্য সমূহ হৈছে 2743.1 কিলোমিটাৰ নেক্সট কোৱেশ্চন নিম্নলিখিত কোনখন উত্তৰ পূব ৰাজ্যই অসমৰ সৈতে আটাইতকৈ দীঘল সীমা ভাগ বতৰা কৰে মানে নৰ্থ ইষ্টৰ কোনখন ৰাজ্যই অসমৰ সৈতে আটাইতকৈ দীঘল বৰ্ডাৰ শ্বেয়াৰ কৰে আটাইতকৈ দীঘল আপোনালোকে অৰুণাচল যদি ভাবে এটো কিন্তু দেখাত এনেকুৱা লাগে যেন অৰুণাচল অসমৰ আটাইতকৈ অৰুণাচলে আপোনালোক অসমৰ লগত আটাইতকৈ দীঘল বৰ্ডাৰ শ্বেয়াৰ কৰে আসলতে নহয় মেঘালয়ে অসমৰ লগত আটাইতকৈ দীঘল বৰ্ডাৰ শ্বেয়াৰ কৰে মেঘালয়ে অপচন ডি ইয়াৰ শুদ্ধ উত্তৰ মেঘালয়ে অসমৰ লগত আটাইতকৈ দীঘল বৰ্ডাৰ শ্বেয়াৰ কৰে আমি যদি চাওঁ ইয়াতে অসমে আন্তঃৰাজ্যিক সীমা ভাগ বতৰা কৰে অসমে মেঘালয়ৰ লগত চাই লওক 884.9 কিলোমিটাৰ অসমে মেঘালয়ৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে কিমান 884.9 কিলোমিটাৰ আৰু অসমে অৰুণাচলৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে কিমান 804.1 কিলোমিটাৰ 804.1 কিলোমিটাৰ দীঘল বৰ্ডাৰ শ্বেয়াৰ কৰে অসম অৰুণাচলৰ লগত আৰু মেপত যদি চাই চকুৰে চাবলৈ গ'লে কিন্তু অৰুণাচলৰ লগতহে যেন বেছি বৰ্ডাৰ শ্বেয়াৰ কৰা যেন লাগে কিন্তু নহয় আসলতে মনত ৰাখিব মেঘালয়ৰ লগত কিমান কৰে 884.9 কিলোমিটাৰ আৰু 3 নম্বৰ চাওক অসমে নাগালেণ্ডৰ লগত কিমান শ্বেয়াৰ কৰে অসমে নাগালেণ্ডৰ লগত কৰে 512.1 কিলোমিটাৰ 512.1 কিলোমিটাৰ লেন্থ আৰু অসমে মণিপুৰৰ লগত কৰে 204.1 কিলোমিটাৰ বৰ্ডাৰ শ্বেয়াৰ অসমে মিজোৰামৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে 164.6 কিলোমিটাৰ অসমে মিজোৰামৰ লগত 164.6 কিলোমিটাৰ দীঘল বৰ্ডাৰ শ্বেয়াৰ কৰে অসমে পশ্চিম বংগৰ লগত কিমান বৰ্ডাৰ শ্বেয়াৰ কৰে 127 কিলোমিটাৰ
127 কিলোমিটাৰ বৰ্ডাৰ শ্বেয়াৰ কৰে অসমে ত্ৰিপুৰাৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে 46.3 কিলোমিটাৰ গতিকে এইখিনি আপোনালোকে স্ক্ৰীনশ্বট ৰাখিব পাৰে ইম্পৰ্টেণ্ট তথ্য এইখিনি গতিকে আপোনালোকে আজি গম পালে যে অসমে আটাইতকৈ দীঘল বৰ্ডাৰ শ্বেয়াৰ কৰে কাৰ লগত কোন ৰাজ্যৰ লগত মেঘালয়ৰ লগত তাৰপিছত কুৱেশ্যন নং 10 উত্তৰ পূব ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত মাটিকালি অনুসৰি অসমৰ স্থান কিমান উত্তৰ পূব ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত মাটিকালি অনুসৰি অসমৰ স্থান কিমান ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি সেকেন্ড পজিশনত আছে অসম কাৰণ অৰুণাচলৰ মাটিকালি অসমতকৈ বেছি আৰু সেকেন্ডত আছে আমাৰ অসম গতিকে অপশ্যন বি ইয়াৰ শুদ্ধ উত্তৰ যদি চাওঁ অসমৰ মাটিকালি আছে ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ মনত ৰাখিব ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ অসমৰ মাটিকালি আৰু অৰুণাচলৰ মাটিকালি 83,743 বৰ্গ কিলোমিটাৰ 83,743 বৰ্গ কিলোমিটাৰ গতিকে এইখিনি আপোনালোকে তথ্যখিনি আপোনালোকে স্ক্ৰীনশ্বট এটা ৰাখি থ'ব ইম্পৰ্টেণ্ট এইখিনি অৰুণাচলৰ আৰু অসমৰ কিমান মাটিকালি গতিকে অসম আৰু নৰ্থ ইষ্টৰ ভিতৰত সেকেন্ড পজিশনত আছে আৰু অৰুণাচল আছে ফাৰ্ষ্ট পজিশনত 83,743 বৰ্গ কিলোমিটাৰ অৰুণাচলৰ আৰু অসমৰ ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ এইখন অসমৰ নেক্সট কুৱেশ্যন উত্তৰ পূব ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত আটাইতকৈ ডাঙৰ ৰাজ্য কোনখন হে আমি এতিয়াই চালো যে আটাইতকৈ ডাঙৰ ৰাজ্য বুলি ক'লে অৰুণাচলকে ক'ব লাগিব মাটিকালি অসমতকৈ বেছি আছে ব্যাখ্যা আপোনালোকে ইতিমধ্যে চাইছে এইটো ব্যাখ্যা যদি স্ক্ৰীনশ্বট লোৱা নাই ল'ব পাৰে অসমৰ আৰু অৰুণাচলৰ মাটিকালিৰ পৰিমাণ গতিকে নেক্সট কুৱেশ্যন উত্তৰ পূব ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত আটাইতকৈ ডাঙৰ চহৰ কোনখন আটাইতকৈ ডাঙৰ চহৰ উত্তৰ পূবৰ ভিতৰত আমি জানো সকলোৱে যে নৰ্থ ইষ্টৰ ভিতৰত আটাইতকৈ ডাঙৰ চহৰ গুৱাহাটী অপশ্যন এ ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ ইয়াৰ শুদ্ধ উত্তৰ গুৱাহাটী নৰ্থ ইষ্টৰ ভিতৰত আটাইতকৈ ডাঙৰ চহৰ কুৱেশ্যন নং 13 উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ভিতৰত কোনখন আটাইতকৈ সৰু ৰাজ্য উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ভিতৰত আটাইতকৈ সৰু ৰাজ্য কোনখন আমি জানো যে ছিকিম আটাইতকৈ সৰু নৰ্থ ইষ্টৰ ভিতৰত গতিকে সি অপশ্যন ইয়াৰ শুদ্ধ উত্তৰ 14 নম্বৰ প্ৰশ্ন ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত মাটিকালি অনুসৰি অসমৰ স্থান কিমান ভাৰতৰ ভিতৰত মাটিকালি অনুসৰি অসমৰ স্থান কেই নম্বৰত আছে ইম্পৰ্টেণ্ট কুৱেশ্যন অসমৰ স্থান আছে ভাৰতৰ ভিতৰত 16 নং স্থানত আছে অসম গতিকে সি অপশ্যন সি ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন সি ইয়াৰ শুদ্ধ উত্তৰ মনত ৰাখিব অসমৰ স্থান মাটিকালি অনুসৰি 16তম স্থানত আছে ভাৰতৰ ভিতৰত গতিকে অপশ্যন সি ইয়াৰ শুদ্ধ উত্তৰ 16 স্থানত অসম এটা চাব অসমৰ মাটিকালি ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ ই ভাৰতৰ মুঠ মাটিকালিৰ প্ৰায় 2.39% গতিকে ইয়াতে কিমান পাৰ্চেণ্ট 2.39% হয় অসমৰ মাটিকালি ভাৰতৰ মুঠ ভূখণ্ডৰ পাৰ্চেণ্ট হিচাপে যদি চায় আৰু ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত অসমৰ স্থান হৈছে 16 নম্বৰত গতিকে আপোনালোকে এই ডাটাখিনি আপোনালোকে স্ক্ৰীনশ্বট কৰি ৰাখিব পাৰে বা ৰাখিব পাৰে নেক্সট কুৱেশ্যন ভাৰতৰ মুঠ এলেকাৰ প্ৰায় কিমান শতাংশ মাটি অসম ৰাজ্যই আগুৰি আছে আমি ইতিমধ্যে চালোঁ অপশ্যন সি আৰু শুদ্ধতা আমি ইতিমধ্যে চাইছোঁ 2.39% মাটি আগুৰি আছে অসমে ইয়াতে আপোনালোকে স্ক্ৰীনশ্বট ৰাখি থ'ব ইতিমধ্যে আপোনালোকে হয়তো ৰাখিছে ভাৰতে অসমৰ
ভাৰতৰ মুঠ ভৌগোলিক এলেকাৰ ভিতৰত অসমে কিমান আগুৰি আছে 2.39% মাটি অসমে আগুৰি আছে আৰু দেশৰ 2.6% জনসংখ্যা অসমত বাস কৰে এইটো এটা ইম্পৰ্টেণ্ট ডাটা আপোনালোকে ৰাখিব পাৰে নেক্সট কুৱেশ্যন অসমত কিমানটা স্বীকৃত অনুসূচিত জাতিৰ সম্প্ৰদায় আছে ৰিকগনাইজড শিডিউল কাষ্ট কমিউনিটিজ অসমৰ কিমানটা স্বীকৃত অনুসূচিত জাতিৰ সম্প্ৰদায় আছে ৰিকগনাইজড শিডিউল কাষ্ট কমিউনিটিজ কিমানটা আছে অসমত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন সি 16টা আছে অনুসূচিত জাতিৰ সম্প্ৰদায় শিডিউল কাষ্টৰ কমিউনিটি কেইটা আছে অসমত 16টা আছে স্বীকৃতিপ্ৰাপ্ত নেক্সট কুৱেশ্যন 17 নম্বৰ অসমৰ কিমানটা স্বীকৃত অনুসূচিত জনজাতিৰ সম্প্ৰদায় আছে এটো শিডিউল ট্ৰাইবৰ কমিউনিটি ৰিকগনাইজড শিডিউল ট্ৰাইব কমিউনিটিজ কিমানটা আছে অসমত ৰিকগনাইজড শিডিউল ট্ৰাইবছ আপোনালোকে চাব ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন ডি 29টা আছে টোটেল ৰিকগনাইজড শিডিউল ট্ৰাইব কমিউনিটিজ স্বীকৃত অনুসূচিত জনজাতিৰ সম্প্ৰদায় আছে 29 গতিকে ইয়াৰ অপচন ডি ইয়াৰ শুদ্ধ উত্তৰ গতিকে আজি আসলে এই কেইটাই ইম্পৰ্টেণ্ট কুৱেশ্যন আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আপোনালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি থ'ব পৰৱৰ্তী সময়ত এনে ধৰণৰ ইম্পৰ্টেণ্ট কুৱেশ্যনসমূহ আপোনালোকৰ বাবে যুগুত কৰিম আপোনালোকে চেনেলটোৰ লগত থাকিব গতিকে আজিলৈ ইমানে ভালে থাকক কুশলে থাকক ধন্যবাদ